গোৰেশ্বৰৰ গুৰমুদ চৰকাৰী বিদ্যালয়ৰ ভয়ালগা অৱস্থা। জৰাজীৰ্ণ গৃহত চলিছে গুৰমুৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী। 1991 চনত প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খন 2013 চনত চৰকাৰীকৰণ কৰা হয়। পৰৱৰ্তী সময়ত গৃহ নিৰ্মাণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰক আৰ্থিক অনুদান বিচাৰি আবেদন কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাত বৰ্তমান ভগ্নপ্ৰায় এটা গৃহত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিব লগা হৈছে। বৰষুণ দিলে পানী পৰা বিদ্যালয়খনত পকী গৃহ আৰু চৌহদৰ দেৱালকে ধৰি পৰ্যাপ্ত আন্তঃগাঁথনি নাই। প্ৰশ্ন হয়, শৈক্ষিক পৰিৱেশ নথকা এনে চৰকাৰী বিদ্যালয়ত অভিভাৱকে কিয় পঢ়ুৱাব নিজৰ সন্তানক? গোৰেশ্বৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গৃহ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান দিবলৈ চৰকাৰক আহ্বান জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে। মোৰ নাম শ্ৰী অজিত চন্দ্ৰ কলিতা, শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মোৰ বিশেষ অসুবিধা ঘৰটোৱে আপোনালোকে দেখাও পাইছে, গতিকে বৰষুণ দিলে আঁচনি মাৰিলে বতাহত পানী সোমায় আৰু ল'ৰা ছোৱালী বহাৰ কিবাকে সুবিধাটো আছে বহাৰটো, কিন্তু ঠাইৰ কাৰণে ইফাল সিফাল কৰিব লগা হয়। আৰু মোৰ স্কুলখন নাম হ'ল শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। 1991 স্থাপন কৰা হৈছিল, 2013 চনত চৰকাৰীকৰণ হয়। বৰ্তমানলৈকে মই গৃহ নিৰ্মাণৰ কাৰণে পুঁজি লাভ কৰা নাই। গতিকে এই চেনেলৰ যোগেদি মই যাতে বিভাগীয় কৰ্তৃপক্ষৰ পৰাই চৰকাৰী ঘৰ এটা পাওঁ তাকেই আশা কৰিছোঁ। আবেদন কৰিছিল নে? আবেদন আগত কৰা হৈছিল, কিন্তু সেইটো মোৰ লকডাউনৰ সময়তে হ'ব লগা আছিল। কি কাৰণত নহ'ল সেইটো মই গম নাপালোঁ। তাৰ পৰাই পোৱাই নাই আৰু এতিয়ালৈকে। ছাত্ৰ-ছাত্ৰী কিমান আছে? ছাত্ৰ-ছাত্ৰী বৰ্তমান 23জন আছে, শিক্ষক 2জন। এইখিনিয়ে আৰু চৰকাৰী গৃহৰ বাহিৰে বাকী যিখিনি চৰকাৰী সুবিধা সেইখিনি পাই আছে আপোনালোকে? বাকীখিনি সুবিধা পাই আছোঁ, কিন্তু চৰকাৰী গৃহটোহে পোৱা নাই। বাকী যিখিনি গোটেইখিনি পাই আছে আৰু পাই আছোঁ। সেইখিনিৰে আপুনি কিবা অন্যান্য কাম কৰিছে? সেইখিনিৰ অন্যান্য কাম বুলি কওঁতে মই কিবা কিবি কৰা গৈছে। আৰু ৰান্ধনী ঘৰটোৰো মই ফাৰ্ষ্ট কিস্তিৰ পৰা ছেকেণ্ড কিস্তিটো নাপালোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।